আজি হৈছে বহাগ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু ৰেৱতী নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিশেষ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। আজিৰ দিনটোত আপোনালোকৰ ৰাশিৰ বিশ্লেষণ অতি সূক্ষ্ম অথচ আপুনি আজি ভালদৰে লাভ কৰিব। আপোনাৰ যিবোৰ পোনে পোনে প্ৰভাৱ পৰাৰ যিবোৰ বিষয় আছে সেইবোৰ ভালদৰে চালি জাৰি চোৱা হৈছে আৰু সেইমতে আপোনালোকৰ ৰাশিফলৰ দ্বাৰা প্ৰতিকাৰসমূহো দিয়া হৈছে। গতিকে আজি যদি কোনোবা দিশত যদি আপোনালোকৰ অলপ সাৱধানতা আছে তেনেহ'লে সেইবোৰ সাধাৰণ প্ৰতিকাৰৰ দ্বাৰাই আপোনালোকে খণ্ডন কৰিব পাৰিব। যদি কাৰোবাৰ যদি গ্ৰহ দোষ থাকে সেইবোৰো আপোনালোকে অতি সহজে আজি খণ্ডন কৰি আগবাঢ়িব পাৰিব। গতিকে এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে লাভ কৰিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজি দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সূৰ্যৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস আৰু ইচ্ছা শক্তিক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ গৈ আছে। ৰাশিৰ অধিপতি মংগলৰ স্থিতিৰ বাবে আজি আপোনাৰ শৰীৰত প্ৰচুৰ শক্তি আৰু কৰ্মোদ্যম দেখা যাব। আপুনি যিকোনো কাম অত্যন্ত ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। অৱশ্যে অত্যাধিক শক্তিৰ প্ৰয়োগ আৰু মংগলৰ প্ৰভাৱে কেতিয়াবা মনত অস্থিৰতা আৰু খঙৰো সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণাৱলী আৰু আপোনাৰ প্ৰতিভা সকলোৰে আজি চকুত পৰিব। আপোনাৰ সাহস আৰু পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পোৱাৰো যোগ আছে। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো অনুকূল। পুৰণি কোনো স্থবিৰ হৈ থকা কাম আজি পুনৰ গতি লাভ কৰিব। ধনৰ আগমন স্বাভাৱিক হ'ব যদিও আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। পাৰিবাৰিক জীৱন আজি সুখময় হ'ব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শই আজি আপোনাক লাভান্বিত কৰিব। প্ৰেমৰ সম্পৰ্কত কিছু সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আপোনাৰ খং আৰু কঠোৰ কথা বতৰাই আজি সংগীৰ মনত আঘাত দিব পাৰে। সেইবাবে কথা পাতোঁতে সংযমতা ৰক্ষা কৰি চলিব আৰু সংগীৰ সহানুভূতিকো বুজিবলৈ চেষ্টা কৰিব। সামগ্ৰিকভাৱে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব যদিও মানসিক চাপৰ অত্যাধিক পৰিশ্ৰমৰ বাবে সন্ধিয়া ভাগলৈ কিছু ভাগৰ অনুভৱ কৰিব পাৰে। গৰমৰ বাবে মূৰৰ বিষৰ সমস্যা, চকুৰ সমস্যা আৰু গেছৰ সমস্যা কিছু আমনি কৰিব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ নাপাহৰিব আৰু সতেজ ফল মূল গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি চকু ৰাখিব লাগিব। বিনা কাৰণত আজি কাৰোবাৰ সৈতে তৰ্কত বা বিবাদত লিপ্ত নহ'ব। নিজৰ খং নিয়ন্ত্ৰণ ৰখাটোৱে আজিৰ আপোনাৰ বাবে ভাল হ'ব। গাড়ী বা যান বাহন চলাওঁতে গতি নিয়ন্ত্ৰণত ৰাখিব। যাতায়াতৰ নিয়ম কঠোৰভাৱে মানি চলিব। খৰধৰকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান সূৰ্য দেৱতাক সশ্ৰদ্ধে জল অৰ্পণ কৰক আৰু ওং গুণী চৰিয়াই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিলে বা হনুমানজীক ৰঙা ফুল অৰ্পণ কৰিলে মানসিক দৃঢ়তা বৃদ্ধি পাব আৰু দিনটোৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনলৈ কলাত্মক চিন্তা আৰু সুখ স্বাচ্ছন্দ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। বৰ্তমানৰ গ্ৰহৰ অৱস্থানে আপোনাক মানসিক স্থিৰতা আৰু ধৈৰ্য প্ৰদান কৰিব। অৱশ্যে গ্ৰহৰ প্ৰভাৱত আপোনাৰ মাজত কিছু পৰিমাণে জেদ মনোভাৱৰো সৃষ্টি হ'ব পাৰে, যিটো নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আজি স্থিৰতাই বিৰাজ কৰিব। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে যিকোনো জটিল কাম সুচাৰুৰূপে সম্পন্ন কৰিব পাৰিব। সহকৰ্মীসকলৰ সৈতে দলবদ্ধভাৱে কাম কৰিলে অধিক সুফল লাভ কৰিব। ব্যৱসায়ত লাহে লাহে কিন্তু নিশ্চিত উন্নতিৰ দেখা গৈছে। নতুন বিনিয়োগৰ বাবে দিনটো অনুকূল। বিশেষকৈ মাটি সম্পত্তি বা সৌন্দৰ্য সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ত আজি আপোনাৰ লাভজনক অৱস্থাত থাকিব। আৰ্থিক দিশ সবল হ'ব। সঞ্চয়ৰ প্ৰতি মনোযোগ দিয়াটোৱে ভৱিষ্যতে আপোনাক লাভান্বিত কৰিব। অৱশ্যে বিলাসিতাৰ নামত অত্যাধিক ব্যয় কৰাৰ পৰা আজি বিৰত থাকিব। পৰিয়ালৰ লগত গুণগত সময় কটোৱাৰ সুযোগ পাব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। নিজৰ মত সংগীৰ ওপৰত আজি জোৰকৈ জাপি দিয়াৰ পৰা বিৰত থাকিব। আপোনাৰ সংগীক কিবা এটা সৰু উপহাৰ দিলে বা প্ৰশংসা কৰিলে সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে আপোনাৰ ভালেই দেখা গৈছে, কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ডিঙিৰ বিষৰ সমস্যা বা টনচিল আদি বা চৰ্দি কাহৰ দৰে সৰু সুৰা সমস্যাই কিছু আমনি কৰিব পাৰে। বাহিৰা অত্যাধিক ভজা পোৰা বা মিঠাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা থাকিব।
আজি পৰিৱৰ্তনক আপুনি ভয় নকৰিব। নিজৰ জেদী বা আকুৰগোজ স্বভাৱৰ বাবে কেতিয়াবা কোনো ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। সেইবাবে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই চলিবলৈ চেষ্টা কৰিব। আনৰ কথাত অন্ধভাৱে বিশ্বাস কৰি কোনো আৰ্থিক লেনদেন নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক বগা ফুল আৰু অলপ কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক স্থিৰতা আহিব আৰু আৰ্থিক স্থিৰতা আৰু মানসিক শান্তিৰ বাবে ওং চুং শুক্ৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ঘৰৰ মহিলাসকলক সন্মান কৰক। ইয়াৰ ফলত শুক্ৰ গ্ৰহ বলৱান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ক্ৰীম আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ দক্ষতা শীৰ্ষত থাকিব। আপুনি যিকোনো পৰিস্থিতিতে আজি নিজৰ উপস্থিত বুদ্ধি প্ৰয়োগ কৰি সমস্যাৰ সমাধান উলিয়াব পাৰিব। অৱশ্যে একেলগে বহুতো কাম হাতত লোৱাৰ প্ৰৱণতা বা চঞ্চল স্বভাৱৰ বাবে মনত কিছু বিভ্ৰান্তি বা সিদ্ধান্তশীলতাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ বক্তব্য আৰু উপস্থাপনৰ দ্বাৰা আনক প্ৰভাৱিত কৰিবলৈ আপুনি সক্ষম হ'ব। সংবাদ মাধ্যম, শিক্ষা, বিপণন বা তথ্য প্ৰযুক্তিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত নতুন যোগাযোগ স্থাপন হ'ব, যিয়ে ভৱিষ্যতে লাভ দিব। অংশীদাৰী ব্যৱসায়ত পাৰস্পৰিক আলোচনাৰ জৰিয়তে আগবঢ়াটো ভাল। আৰ্থিক অৱস্থা সচ্ছল থাকিব, কিন্তু বুদ্ধিমত্তা প্ৰয়োগ কৰিহে ধন বিনিয়োগ কৰিবলৈ যত্ন কৰিব। আৱেগিক হৈ বা আনৰ কথাত পতিয়ন গৈ কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত আনন্দময় সময় অতিবাহিত কৰিব পাৰিব। ঘৰত হাঁহি ধেমালিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ভাই ভনীৰ লগত সুসম্পৰ্ক বজাই ৰাখিলে মধুৰতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত যোগাযোগৰ ব্যৱস্থা সুদৃঢ় হ'ব। মনৰ কথা মুকলিকৈ পাতিবলৈ আজিৰ দিনটো অতি উত্তম। অৱশ্যে অৰ্থহীন তৰ্কৰ পৰা বিৰত থকাটোৱে মংগলজনক হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু অত্যাধিক চিন্তাৰ বাবে মানসিক চাপ বা নিদ্ৰাহীনতাৰ সমস্যা হ'ব পাৰে। তদুপৰি স্নায়ু, কান্ধৰ বিষ বা ছালৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। মগজুক বিশ্ৰাম দিবলৈ ধ্যান কৰাটো আজি আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপুনি আগবাঢ়ি যাওঁতে কিছুমান বিশেষ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত লৈ নিজকে বিপদলৈ ঠেলি নিদিব। মনৰ একাগ্ৰতা বৃদ্ধি কৰক আৰু এটা সময়ত এটা কামতহে মনোযোগ দিব। আনৰ কথাত সোমাই পৰনিন্দা বা আনৰ সমস্যাবোৰ বিয়পাৰ পৰা আঁতৰত থাকিব, অন্যথা সামাজিক সন্মানত ব্যাঘাত জন্মিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক উপাসনা কৰক। ইয়াৰ ফলত আপোনাৰ মনৰ বিভ্ৰান্তি দূৰ হ'ব আৰু একাগ্ৰতা বৃদ্ধি পাব। আজি আপোনালোকে গৰু বা কুকুৰক যদি খাদ্য খুৱায় তেনেহ'লে আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব। আৰু আজি আপোনাৰ দিনটো ভাৰসাম্য বজাই ৰাখিবলৈ ওং বুধাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ মনত আৱেগ আৰু সংবেদনশীলতা বৃদ্ধি পাব। আপোনাৰ অন্তৰ্দৃষ্টি আজি অতি প্ৰখৰ হ'ব, যাৰ ফলত পৰিস্থিতিক আগতীয়াকৈ অনুভৱ কৰিব পাৰিব। অৱশ্যে চন্দ্ৰৰ চঞ্চল প্ৰকৃতিৰ বাবে মনৰ অৱস্থা সঘনাই সলনি হোৱাৰ বা নিৰাশাবাদী চিন্তা অহাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে এক সুন্দৰ সম্পৰ্ক বজাই ৰাখিব পাৰিব। আপোনাৰ সৃষ্টিশীলতা আৰু যত্নশীল মনোভাৱৰ বাবে কৰ্মস্থানত আপুনি প্ৰশংসিত হ'ব। ব্যৱসায়ত দিনটো লাভজনক হ'ব যদিও কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আৱেগৰ পৰিৱৰ্তে যুক্তিৰে আপুনি চালি জাৰি চাবলৈ যত্ন কৰিব। খাদ্য, তৰল পদাৰ্থ বা গৃহ নিৰ্মাণ বিভাগৰ সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ীসকলে আজি ভাল ফল পাব। আৰ্থিক স্থিতি ভালেই থাকিব। ঘৰুৱা প্ৰয়োজন বা পৰিয়ালৰ সুখ স্বাচ্ছন্দ্যৰ বাবে কিছু ধন আজি ব্যয় হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজি আপুনি আটাইতকৈ বেছি সুৰক্ষিত অনুভৱ কৰিব। পৰিয়ালৰ লগত সময় কটালে মানসিক শান্তিও পাব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি অলপ বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আৱেগিক প্ৰৱণতা বৃদ্ধি পাব। সংগীৰ সৈতে মনৰ কথা পাতিলে সম্পৰ্ক গভীৰ হ'ব আৰু সৰু সৰু কথাত অভিমান কৰাৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিব লাগিব। মানসিক শান্তিৰ বাবে অত্যাধিক চিন্তাৰ বাবে মানসিক অৱসাদ আহিব পাৰে। লগতে পেটৰ সমস্যা, বদহজম বা বুকুৰ বিষৰ সমস্যা হ'ব পাৰে। পৰিষ্কাৰ পানী আৰু লঘু আহাৰ গ্ৰহণ কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি আজিৰ দিনটো আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৱেগৰ বশৱৰ্তী হৈ কাৰোবাক কোনো গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি নিদিব। পৰিয়ালৰ ভিতৰুৱা কথাক আনক সোমাব নিদিব। ইয়াৰ ফলত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। যদি কিবা সমস্যা আছে তেনেহ'লে শান্তভাৱে আলোচনাৰ মাজেৰে তাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱক উপাসনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব। মানসিক শান্তি আৰু স্থিৰতাৰ বাবেও আজি আপোনালোকে ওম সোমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব পাৰে। ঘৰৰ পৰা ওলোৱাৰ আগতে মাতৃ বা ঘৰৰ জ্যেষ্ঠ মহিলাৰ পৰা আশীৰ্বাদ ল'বলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। সূৰ্যৰ শুভ প্ৰভাৱত আজি আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব। সমাজত আপোনাৰ মান সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। অৱশ্যে অত্যাধিক আত্মবিশ্বাসৰ ফলত কেতিয়াবা অহংকাৰ বা গৰ্বভাৱ আহিব পাৰে, যিটো নিয়ন্ত্ৰণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামৰ শলাগ ল'ব আৰু নতুন দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী খণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে দিনটো অনুকূল। প্ৰতিযোগিতামূলক বজাৰত নিজৰ স্থান সুৰক্ষিত কৰিব পাৰিব। আৰ্থিক দিশ সবল হ'ব আৰু উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ যোগ আছে। আড়ম্বৰপূৰ্ণ জীৱন যাপনৰ মাজত অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থকাটোৱেই শ্ৰেষ্ঠ হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু আনন্দই বিৰাজ কৰিব। আপোনাৰ উদাৰ স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত সংগীৰ প্ৰতি আপোনাৰ মৰম আৰু যত্নশীল মনোভাৱ বৃদ্ধি পাব, কিন্তু নিজৰ মত সংগীৰ ওপৰত জাপি দিয়া বা আধিপত্য বিস্তাৰ কৰাৰ পৰা বিৰত থাকিব। ই সম্পৰ্কত ফাট মেলাৰ সম্ভাৱনা বৃদ্ধি কৰিব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে যদিও সূৰ্যৰ প্ৰভাৱত শৰীৰত উত্তাপ বৃদ্ধি পাব পাৰে। বুকুৰ জ্বলা পৰা, এচিডিটি বা মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে। অত্যাধিক ৰ'দত ঘূৰি নুফুৰিব আৰু প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি নিজৰ অহংকাৰ আৰু খং নিয়ন্ত্ৰণত ৰাখিব। আনৰ মতামতকো গুৰুত্ব দিবলৈ শিকিব। কোনো গুৰুত্বপূৰ্ণ কাগজ পত্ৰত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক তামৰ পাত্ৰৰে পানী অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক ভাৰসাম্য ৰক্ষা পাব আৰু আপুনি সন্মানিত হ'ব। আজিৰ দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে ওং হিং সূৰ্যায় নমঃ বা গায়ত্ৰী মন্ত্ৰ জপ কৰিব। দেউতা বা পিতৃস্থানীয় ব্যক্তিক সন্মান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ ফলদায়ক বুলিও পৰিগণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। বুধ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ বিশ্লেষণাত্মক ক্ষমতা আৰু পৰিপাটিকে কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ তীক্ষ্ণ বুদ্ধিৰে যিকোনো সমস্যাৰ গভীৰলৈ গৈ সমাধান উলিয়াব পাৰিব। অৱশ্যে অত্যাধিক চিন্তা কৰা বা আনৰ কামত খুঁত ওলোৱাৰ স্বভাৱে কেতিয়াবা মানসিক অশান্তিৰো সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নিখুঁত আৰু নিয়াৰিকৈ কৰা কামৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। হিচাপ ৰক্ষক, শিক্ষক, লেখক বা বেংকিং খণ্ডৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে অনুকূল। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত সাৱধান হোৱাটো ভাল। আজি বজাৰৰ পৰিস্থিতি ভালদৰে অধ্যয়ন কৰিহে নতুন বিনিয়োগ কৰিব। আৰ্থিক দিশ সবল থাকিব। আপুনি আজি নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি কিছু ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। পাৰদৰ্শিতাৰে কৰা বিনিয়োগ ভৱিষ্যতে সুফল কঢ়িয়াই আনিব। পাৰিবাৰিক দায়িত্বসমূহ অতি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব। ঘৰখন পৰিপাটিকে ৰখাত আপুনি বিশেষ আজি মনোযোগ দিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব। সংগীৰ প্ৰতি প্ৰেম থাকিব যদিও তেওঁৰ সৰু সুৰা ভুলবোৰক লৈ অতিৰিক্ত সমালোচনা নকৰিব, তেনেহ'লে সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, বদহজম বা পাচন তন্ত্ৰৰ লগত জড়িত ৰোগত ভুগিব পাৰে। অত্যাধিক চিন্তাৰ বাবে স্নায়ুবিক চাপ বা মূৰৰ বিষ হ'ব পাৰে। বাহিৰা খাদ্য পৰিহাৰ কৰি সতেজ আৰু সহজে হজম হোৱা আহাৰ গ্ৰহণ কৰিব। যোগাসন আৰু প্ৰাণায়াম কৰিহে আপোনালোকে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান বিশেষ সাৱধানতা থাকিব, সেইবোৰ আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। আজি আনক সমালোচনা কৰাৰ পৰা বিৰত থাকিব। নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিব। অত্যাধিক বিশ্লেষণ কৰি বা খুটি নাটি মাৰি থাকি গুৰুত্বপূৰ্ণ সময় নষ্ট নকৰিব। সময়ৰ মূল্য বুজিবলৈ আজি চেষ্টা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ আজি ভাগ্য উদয় হ'ব। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক আৰু লগতে এখন সেউজীয়া ৰুমাল ৰাখক। মানসিক শান্তিৰ বাবে ওং বুং বুধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি।
তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনত শান্তি আৰু প্ৰতিটো কামতে ভাৰসাম্য বজাই ৰখাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব, শালীনতা আৰু মধুৰ কথা বতৰাই আজি সমাজত সকলোৰে মুগ্ধ কৰিব। অৱশ্যে আপোনালোকে আজি কথা চিন্তা কৰি সিদ্ধান্ত ল'বলৈ গৈ কেতিয়াবা মনত সিদ্ধান্তহীনতা বা বিভ্ৰান্তিৰো সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱেশ সম্পূৰ্ণ অনুকূল থাকিব। সহকৰ্মীসকলৰ সৈতে সুন্দৰ সমন্বয় গঢ়ি উঠিব আৰু দলবদ্ধ কামত সফলতা লাভ কৰিব পাৰিব। কলা, আইন, ফেশ্বন বা জনসংযোগৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত নতুন অংশীদাৰী চুক্তি হোৱাৰ সম্ভাৱনা আছে। গ্ৰাহকৰ লগত সুসম্পৰ্ক স্থাপনৰ জৰিয়তে ব্যৱসায়ৰ প্ৰসাৰ ঘটিব। আৰ্থিক স্থিতি সন্তোষজনক হ'ব। উপাৰ্জন আৰু ব্যয়ৰ মাজত আপুনি সুন্দৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব। তেনেহ'লে সৌন্দৰ্য চৰ্চা বা বিলাসিতা সামগ্ৰীৰ নামত অত্যাধিক ধন ব্যয় কৰাৰ পৰা নিজকে বিৰত ৰাখিব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব। ঘৰত কোনো মাংগলিক বা শুভ কাৰ্যৰ পৰিকল্পনা হ'ব পাৰে। আলহী অতিথিৰ আগমনে মন প্ৰফুল্লিত কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু পাৰস্পৰিক আকৰ্ষণ বৃদ্ধি পাব। জীৱনসংগীৰ লগত ৰোমান্টিক সময় কটোৱাৰ সুযোগ পাব। অবিবাহিতাসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰো প্ৰবল যোগ আছে। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব আজি, যদিও কঁকালৰ বিষ বা ছালৰ এলাৰ্জিৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে। আজি আপোনালোকৰ সৰু সুৰা সংক্ৰমণ আদিৰো হোৱাৰ সম্ভাৱনা আছে, গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। সন্ধিয়া ভাগলৈ কিছু ভাগৰ অনুভৱ হ'ব পাৰে, সেইবাবে বিশ্ৰামৰো প্ৰয়োজনীয়তা থাকিব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়তা থাকিব। সিদ্ধান্তহীনতাত ভুগি কোনো গুৰুত্বপূৰ্ণ সুযোগ হাতৰ পৰা এৰি নিদিব। নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত বিশ্বাস ৰাখিব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ স্বাৰ্থ আৰু মানসিক শান্তিক আওকাণ নকৰিব। নহয় বুলি ক'বলৈও শিকিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি মা লক্ষ্মীৰ উপাসনা কৰক আৰু তেওঁক বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি আৰ্থিক স্থিতি উন্নত হ'ব। দৰিদ্ৰ লোকক চাউল, চেনি বা গাখীৰ দান কৰিলে সুফল পাব। মানসিক প্ৰশান্তি আৰু আৰ্থিক উন্নতিৰ বাবে ওং চং শুক্ৰায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। মংগলৰ প্ৰভাৱত আজি আপোনাৰ মানসিক দৃঢ়তা, অদম্য সাহস আৰু যিকোনো বিষয়ৰ গভীৰলৈ গৈ চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি পাব। আপোনাৰ ইচ্ছা শক্তি প্ৰবল হ'ব আৰু বাধা বিঘিনি নেওচি লক্ষ্য প্ৰাপ্তিৰ দিশে আগুৱাই যাব পাৰিব। অৱশ্যে গ্ৰহৰ অৱস্থানে আপোনাৰ মনত অত্যাধিক গোপনীয়তা আৰু খঙৰ ভাৱো সৃষ্টি কৰিব পাৰে, যিটো নিয়ন্ত্ৰণ কৰাটো উচিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰম সকলোৰে চকুত পৰিব। গৱেষণা, প্ৰতিৰক্ষা, চিকিৎসা বিজ্ঞান বা প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। জটিল সমস্যা সমাধান কৰাত আপুনি আজি সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ত প্ৰতিযোগীসকলৰ পৰা কিছু প্ৰত্যাহ্বান আহিব পাৰে, যদিও আপোনাৰ সুচিন্তিত ৰণনীতিৰ বাবে আপুনি আজি লাভৱান হ'ব বা জয়লাভ কৰিব পাৰিব। আৰ্থিক স্থিতি আজি সবল হৈ থাকিব আপোনাৰ। পুৰণি কোনো বিনিয়োগ বা পৈতৃক সম্পত্তিৰ পৰা লাভৱান হোৱাৰ যোগ আছে, কিন্তু কাৰোবাক ধন ধাৰলৈ দিয়াৰ আগতে সাৱধান হ'ব লাগিব, কিয়নো ঘূৰাই পোৱাত কিছু পলম হ'ব পাৰে। পাৰিবাৰিক জীৱনত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষা আৰু উন্নতিৰ বাবে আপুনি বিশেষভাৱে চিন্তিত হ'ব আৰু প্ৰয়োজনীয় পদক্ষেপো ল'ব পাৰিব। প্ৰেমৰ সম্পৰ্কত আৱেগ আৰু আৱেগিক গভীৰতা বাঢ়িব, কিন্তু আপোনাৰ সন্দেহপ্ৰৱণ স্বভাৱ বা অত্যাধিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰৱণতাই সংগীক অস্বস্তিত পেলাব পাৰে। সম্পৰ্কত বিশ্বাস অটুট ৰখাটো আটাইতকৈ জৰুৰী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত তলপেটৰ সমস্যা, এচিডিটিৰ সমস্যা বা তেজৰ লগত জড়িত সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে টোপনিত ব্যাঘাত জন্মিব পাৰে। ৰাতিপুৱা মুকলি বতাহত খোজ কঢ়া আৰু প্ৰচুৰ পৰিমাণে পানী খোৱাৰ অভ্যাস কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আনক বিনা কাৰণত সন্দেহ নকৰিব। আজি মনত পুৰণি ক্ষোভ বা প্ৰতিশোধৰ ভাৱ পুহি ৰখাৰ পৰাও আজি বিৰত থাকিব, নহ'লে ই মানসিক শান্তি বিনষ্ট কৰিব আপোনাৰ। গাড়ী চলাওঁতে বা যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি হনুমানজীক উপাসনা কৰক আৰু হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত আজিৰ দিনটোত আপোনালোকে বিশেষ কৃপা লাভ কৰিব। দিনটো শুভ ফল প্ৰাপ্তি আৰু মানসিক স্থিৰতাৰ বাবে ওং অং অংগকাৰায় নমঃ বা ওং ভূমায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতিৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনত আশা, ইতিবাচক চিন্তা
আধ্যাত্মিকতা আৰু নতুন জ্ঞানৰ অন্বেষণৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ বহল দৃষ্টিভংগীয়ে পৰিস্থিতিক নতুন ধৰণে চাবলৈ সহায় কৰিব। অৱশ্যে অত্যাধিক আশাবাদী হৈ পৰা বা মনৰ অস্থিৰতাৰ বাবে কেতিয়াবা বাস্তৱৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতাও থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সততা আৰু কৰ্তব্যনিষ্ঠাই সকলোকে অনুপ্ৰাণিত কৰিব। শিক্ষা, পৰামৰ্শদাতা, প্ৰকাশন, ধৰ্মীয় অনুষ্ঠান বা ভ্ৰমণৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো আজি বিশেষভাৱে শুভ। কৰ্মসূত্ৰে ভ্ৰমণৰো যোগ আছে আজি। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হাতত ল'ব পাৰে আজি। আমদানি ৰপ্তানি বা শিক্ষা সম্বন্ধীয় ব্যৱসায়ত আজি লাভৰ আশা কৰিব পাৰি। আৰ্থিক স্থিতি আজি সবল থাকিব। উপাৰ্জনৰ লগতে ধৰ্মীয় কাম কাজ, দান বৰঙণি বা উচ্চ শিক্ষাৰ নামতো কিছু ধন ব্যয় হোৱাৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ শান্তি আৰু আনন্দে বিৰাজ কৰিব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় কামৰ পৰিকল্পনা হ'ব পাৰে আজি। পিতৃ বা জ্যেষ্ঠজনৰ পৰামৰ্শই আপোনাক সঠিক পথ প্ৰদৰ্শন কৰাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সততা আৰু মুকলিমূৰীয়া অনুভাৱে পোষণ কৰিব। কিন্তু আপোনাৰ অতিমাত্ৰা স্পষ্টবাদিতা কেতিয়াবা সংগীৰ মনত আঘাত দিব পাৰে। সেইবাবে কথা কওঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব আৰু শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব। কিন্তু ধনুৰাশিৰ জাতক হিচাপে কঁকালৰ বিষৰ সমস্যা, মেদবহুলতা বা যকৃতৰ সৰু সুৰা সমস্যাই আপোনাক আমনি কৰিব পাৰে। অত্যাধিক চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰক আৰু নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আৱেগৰ বশৱৰ্তী হৈ বা অতিমাত্ৰা উৎসাহী হৈ কাৰোবাক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পালন কৰা আপোনাৰ বাবে কঠিন হয়। আনক বিনা কাৰণত উপদেশ দিয়াৰ পৰা আজি বিৰত থাকিব, অন্যথা মানুহে আপোনাক ভুল বুজিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু আৰাধনা কৰক। কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগালে দিনটো শুভ হ'ব। গুৰুস্থানীয় ব্যক্তিক সন্মান জনাওক আৰু মানসিক প্ৰশান্তিৰ বাবে ওং ব্ৰিং বৃহস্পতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গেৰুৱা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে কৰ্মফলদাতা শনি দেৱতা। শনিৰ প্ৰভাৱত আজি আপোনাৰ মনত অনুশাসন, ধৈৰ্য, কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আপুনি নিজৰ লক্ষ্য, কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি অতি সচেতন হ'ব। অৱশ্যে অত্যাধিক বাস্তৱবাদী আৰু কৰ্মমুখী হোৱাৰ বাবে মনলৈ কেতিয়াবা ভাগৰুৱা ভাৱ বা নিৰাশা আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাৰ সঠিক মূল্যায়ন হ'ব। আপুনি লাহে লাহে কিন্তু নিশ্চিতভাৱে সফলতাৰ দিশত আগবাঢ়িব পাৰিব। প্ৰশাসন, প্ৰযুক্তি, লোহা, কয়লা বা নিৰ্মাণ কাৰ্যৰ লগত জড়িত লোকৰ বাবে আজি দিনটো অনুকূল। ব্যৱসায়ৰ স্থিৰতাই আজি বিৰাজ কৰিব। ৰাতিটোৰ ভিতৰতে ডাঙৰ লাভৰ আশা কৰাৰ সলনি পুৰণি আৰু সুনিশ্চিত পৰিকল্পনাৰ মৰ্মে কাম কৰিলে অধিক লাভৱান হ'ব। আৰ্থিক দিশত ধন সঞ্চয়ৰ ওপৰত আপুনি আজি অধিক গুৰুত্ব দিব। অযথা খৰচ কৰাৰ পৰা আপুনি নিজকে আজি বিৰত ৰাখিব। ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কৰা যিকোনো দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো অতি উত্তম। পাৰিবাৰিক দায়িত্ব পালনত আপুনি কোনো কৃপণালি নকৰে। পৰিয়ালৰ প্ৰতি আপোনাৰ সমৰ্পণৰ ভাৱ থাকিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ বিশেষকৈ পিতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি অত্যন্ত বিশ্বাসী আৰু নিষ্ঠাৱান হ'ব। কিন্তু আপোনাৰ কম কথা কোৱা বা গভীৰ স্বভাৱৰ বাবে সংগীয়ে কেতিয়াবা আপোনাক ভুল বুজিব পাৰে বা আপোনাৰ মৰম অভাৱ অনুভৱ কৰিব পাৰে। সেইবাবে মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। শনিৰ প্ৰভাৱৰ বাবে আজি হাড়ৰ আৰু গাঁঠিৰ বিষৰ সমস্যাই দেখা দিব পাৰে। লগতে দাঁত আৰু ছালৰ সমস্যা কিছু আমনি কৰিব পাৰে। শৰীৰটোক জিৰণি নিদি অনবৰতে কাম কৰি থাকিলে সমস্যা বাঢ়িব পাৰে। সেইবাবে কামৰ মাজতে পৰ্যাপ্ত বিশ্ৰাম লোৱাটো অতি দৰকাৰী হ'ব। শৰীৰত কেলছিয়ামৰ অভাৱ পূৰণ কৰিব পৰা খাদ্য গ্ৰহণ কৰক আজি আৰু অতিমাত্ৰা ঠাণ্ডা পানী আৰু বস্তু খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান বিশেষ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ ওপৰত অত্যাধিক কৰ্মৰ বোজা জাপি নল'ব। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি আওকাণ কৰিলে ভৱিষ্যতে বিপদ হ'ব পাৰে। নিৰাশাবাদী বা নেতিবাচক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু ইতিবাচক মনোভাৱ গঢ়ি তোলক। কামত পলম হ'লেও হতাশ নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত কলা তিল মিহলোৱা পানী অৰ্পণ কৰক। দুখীয়া, নিচলা বা বনুৱা শ্ৰেণীৰ লোকক সাধ্যানুসাৰি সহায় কৰক। কুকুৰ বা কাউৰীক আজি কিবা খাবলৈ দিয়ক। ইয়াৰ ফলত মানসিক শান্তি আৰু কৰ্মত সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে কৰ্মফলদাতা শনি দেৱতা। শনিৰ প্ৰভাৱত আজি আপোনাৰ মনত সমাজ সেৱা, নতুন চিন্তাধাৰা আৰু
মানৱতাবাদী দৃষ্টিভংগী বৃদ্ধি পাব। বৰ্তমানৰ গ্ৰহৰ অৱস্থানে আপোনাক পৰম্পৰাগত চিন্তাৰ পৰিৱৰ্তে নতুন আৰু উদ্ভাৱনীমূলক দিশত আগবাঢ়িবলৈ প্ৰেৰণা যোগাব। অৱশ্যে আপোনাৰ স্বতন্ত্ৰ আৰু স্বাধীন মনোভাৱৰ বাবে কেতিয়াবা আনৰ লগত মত বিৰোধ হোৱাৰ সম্ভাৱনাও থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা আৰু সৃষ্টিশীল চিন্তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। বিজ্ঞান, প্ৰযুক্তি, সমাজসেৱা বা গৱেষণাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় অনুকূল। সহকৰ্মীসকলৰ সৈতে দলবদ্ধভাৱে কাম কৰিলে অধিক সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন প্ৰযুক্তি বা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণৰ দিশত আগবাঢ়িব পাৰিব। নেটৱৰ্কিং বা নতুন যোগাযোগ গঢ়ি তোলাৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশত ধনৰ আগমন ভাল হ'ব আৰু উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব পাৰে। আজি আপুনি বন্ধু-বান্ধৱী বা সামাজিক কামৰ নামত অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা নিজকে বিৰত ৰখাটোৱে ভাল হ'ব। পাৰিবাৰিক জীৱনত বুজাবুজি থাকিব ভালেই। বন্ধু-বান্ধৱী বা আত্মীয় স্বজনৰ লগত সময় কটালে মন প্ৰফুল্লিত হ'ব। ঘৰত কোনো ধৰণৰ সামাজিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপুনি বৌদ্ধিক সংযোগ বেছি বিচাৰিব। সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে, কিন্তু আপোনাৰ কেতিয়াবা উদাসীন বা মুক্ত মনোভাৱে সংগীৰ মনত সন্দেহৰ সৃষ্টি কৰিব পাৰে। সেইবাবে নিজৰ অনুভূতিক মুকলিকে প্ৰকাশ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই যাব, কিন্তু কুম্ভ ৰাশিৰ জাতক হিচাপে ভৰিৰ সৰু গাঁঠি বিষৰ সমস্যা, স্নায়ু বা ৰক্ত সঞ্চালনৰ লগত জড়িত সৰু সুৰা সমস্যা কিছু আমনি কৰিব পাৰে। নিয়মীয়া খোজ কঢ়া আৰু যোগাসন কৰিলে সুফল পাব। মানসিক চাপ কমাবলৈ ধ্যান কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপুনি আগবাঢ়ি যাওঁতে কিছুমান বিশেষ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ মতাদৰ্শ বা চিন্তা আনৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা বিৰত থাকিব। আনৰ মতামতকো গুৰুত্ব দিবলৈ শিকিব। অত্যাধিক চিন্তা বা ভৱিষ্যতক লৈ অতিমাত্ৰা পৰিকল্পনা কৰি বৰ্তমানৰ সুন্দৰ সময়খিনি নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱ বা শনি দেৱতাৰ আৰাধনা কৰক। শিৱলিংগত জল অৰ্পণ কৰিলে মানসিক স্থিৰতা আজি বৃদ্ধি পাব। অসহায়, দৰিদ্ৰ বা শাৰীৰিকভাৱে অসক্ষম ব্যক্তিক সাধ্যানুসাৰে আজি সহায় কৰক। ইয়াৰ দ্বাৰা শনিদেৱ আজি প্ৰসন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতিৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনত আধ্যাত্মিকতা, দয়া আৰু কল্পনা শক্তি বৃদ্ধি পাব। আপোনাৰ অন্তৰ্দৃষ্টি আজি অতি প্ৰখৰ হ'ব, যাৰ ফলত আনৰ কথা সহজে বুজিব পাৰিব মনৰ কথাবোৰ। অৱশ্যে অতিমাত্ৰা সংবেদনশীল আৰু আৱেগিক হোৱাৰ বাবে কেতিয়াবা বাস্তৱৰ পৰা আঁতৰি কল্পনাৰ জগতত হেৰাই যোৱাৰ সম্ভাৱনাও থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতা আৰু কল্পনা শক্তিয়ে নতুন মাত্ৰা পাব। শিক্ষা, চিকিৎসা, পৰামৰ্শদাতা বা কলা সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। সহকৰ্মীসকলৰ প্ৰতি আপোনাৰ সহানুভূতিশীল মনোভাৱে সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ত নতুন ধাৰণা প্ৰয়োগ কৰাৰ বাবে দিনটো অনুকূল। বিদেশৰ লগত জড়িত ব্যৱসায়, ভ্ৰমণ সংস্থা বা আমদানি ৰপ্তানিৰ কামত ভাল ফল পোৱাৰ যোগ আছে। আৰ্থিক অৱস্থা সচ্ছল হ'ব। উপাৰ্জন বৃদ্ধিৰ যোগ আছে যদিও আনক সহায় কৰিবলৈ গৈ বা আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাত গুৰুত্ব দিব। পাৰিবাৰিক জীৱনত শান্তি বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ মৰম আৰু দায়িত্ববোধ বৃদ্ধি পাব। ঘৰত কোনো আধ্যাত্মিক বা ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপুনি অত্যন্ত ৰোমান্টিক আৰু সংবেদনশীল হ'ব। সংগীৰ সৈতে এক গভীৰ মানসিক সংযোগ অনুভৱ কৰিব। কিন্তু সৰু সৰু কথাত অভিমান কৰা বা আনৰ পৰা অতিমাত্ৰা আশা কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে মনৰ দুখৰ পৰা হাত সাৰিব নোৱাৰিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব যদিও মানসিক চাপ, ভৰিৰ সৰু গাঁঠি বা কলা ফুলৰ বিষে আমনি কৰিব পাৰে। অত্যাধিক চিন্তা আৰু আনৰ সমস্যা বোজা লৈ টোপনিত ব্যাঘাত জন্মিব পাৰে। পৰ্যাপ্ত পানী গ্ৰহণ কৰক আৰু মানসিক চিন্তা নাইকিয়া কৰিবলৈ ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। বাস্তৱৰ লগত সম্পৰ্ক বজাই ৰাখক। অতিমাত্ৰা কল্পনাপ্ৰৱণ হৈ কোনো গুৰুত্বপূৰ্ণ কাম আওকাণ নকৰিব। আনৰ সমস্যা নিজৰ ওপৰত জাপি লৈ মানসিকভাৱে ভাগৰি নপৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু কপালত হালধীয়া চন্দনৰ তিলক লগালে দিনটো শুভ হ'ব। মানসিক শান্তি আৰু আধ্যাত্মিক শক্তিৰ বৃদ্ধিৰ বাবে ওং ব্ৰিং বৃহস্পতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আৰু আজি দুখীয়া লোকক হালধীয়া ৰঙৰ খাদ্য বস্তু বা বস্ত্ৰ দান কৰিলে অতি মংগলজনক ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।